নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কান্ধৰ বাত বেমাৰত ব্যৱহাৰ কৰিবলগীয়া হোমিওপেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিম। কান্ধৰ বাত বেমাৰত ব্যৱহাৰ কৰিবলগীয়া ফাৰ্ষ্ট হোমিওপেথিক মেডিচিনটো হৈছে মেডোৰিনাম। যদি কান্ধৰ বাত বিষ কান্ধৰ পৰা যেতিয়া হাতৰ আঙুলিলৈ পৰিচালিত হয় তেতিয়া মেডোৰিনাম ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া হোমিওপেথিকৰ আন এটা মেডিচিন হৈছে চেঙ্গুনিৰাকেন। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে যদি সোঁ কান্ধত বিষ হয় আৰু কান্ধৰ পৰা বিষ হাতৰ আঙুলিলৈকে পৰিচালিত হয় তেতিয়া চেঙ্গুনিৰাকেন ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে ফেৰামেড। যদি বাওঁ কান্ধত বিষ হয় আৰু সেই বিষ কান্ধৰ পৰা যেতিয়া হাতৰ আঙুলিলৈকে পৰিচালিত হয় তেতিয়া ফেৰামেড ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া অন্য এটা মেডিচিন হৈছে ৰুটা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল যদি কোনো ধৰণৰ গধুৰ বস্তু উঠোৱাৰ কাৰণে কান্ধত বিষ হয় আৰু সেই বিষত যদি লাহে লাহে পুৰণা হৈ যায় তেতিয়া ৰুটা ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে কলচিকাম। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে কান্ধৰ বিষৰ লগত কান্ধত জ্বলা পোৰা কৰা থাকে। যদি এই লক্ষণটো দেখা পোৱা যায় তেতিয়া কলচিকাম ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে ফাইটোলক্কা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে কেতিয়াবা সোঁ কান্ধত বিষ বেছি হয় আৰু তাৰপিছত সোঁ কান্ধত ভাল হৈ পেলাই বাওঁ কান্ধলৈ পৰিচালিত হয় আৰু কেতিয়াবা বাওঁ কান্ধত বিষ হয়, বাওঁ কান্ধ ভাল হৈ পেলাই যদি সোঁ কান্ধলৈ পৰিচালিত হয় তেতিয়া ফাইটোলক্কা ব্যৱহাৰ কৰিব পৰা যায়। ফাইটোলক্কা ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে ই ইলেক্ট্ৰিক কাৰেণ্টে শ্বৰ্ট কৰাৰ নিচিনা বিষ হয়। যদি এই লক্ষণটো দেখা পোৱা যায় তেতিয়া ফাইটোলক্কা ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে ৰাষ্টক। এই ঔষধ ব্যৱহাৰ কৰা প্ৰধান লক্ষণ হৈছে যদি ৰাতিপুৱা শুই থাকোঁতে বিষ বেছি হয় আৰু অলপ উঠাই লৰা চৰা কৰিলে কিবা কাম বন কৰিলে যদি কান্ধৰ বিষ আৰাম পায় তেতিয়া ৰাষ্টক ব্যৱহাৰ কৰিব পৰা যায়। কান্ধৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া আন দুটা মেডিচিন হৈছে এচিড ফ্ল'ৰ আৰু হেক্লালাভা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে কান্ধৰ জোৰাৰ ভিতৰত যেতিয়া ৰসখিনি শুকাই যায়, যিটো কেলচিয়াম বুলি কয়, সেইখিনি শুকুৱাই যোৱাৰ কাৰণে যদি কান্ধত অত্যাধিক বিষ হয় তেতিয়া এচিড ফ্ল'ৰ আৰু হেক্লালাভা ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিলে খুব সোনকালে কান্ধৰ বিষ আৰাম হৈ ৰোগী সুস্থ বোধ কৰে। এইখিনিয়ে হৈছে হোমিওপেথিকত ব্যৱহাৰ কৰিবলগীয়া মেডিচিন। ইয়াৰ উপৰিও কনিয়াম আৰু স্পাইজেলিয়া লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিব পৰা যায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।